ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল, সকলোৰে সৰ্বাত্মক সমৃদ্ধি অগ্ৰগতি আৰু জীৱনত সুখ শান্তিৰে উপচি পৰক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ ৰাশিফল মহাৰাশিফল। যি বিশেষ ৰাশিফল মই আপোনালোকক দিবলৈ গৈ আছোঁ, নিশ্চয়কৈ আপোনালোকৰ চকু চমকি উঠিব। কাৰণ কন্যা ৰাশিত শুক্ৰ গ্ৰহ আহিব আৰু কন্যা ৰাশিত শুক্ৰ গ্ৰহ অহাৰ লগে লগেই 5টাকৈ সৌভাগ্যশালী ৰাশিৰ চাকৰি হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব, কৰ্মপ্ৰাপ্তিৰ যোগ বৃদ্ধি হ'ব, যোগ্যতা অনুসাৰে ভোগ্য ফল লাভ কৰিব পাৰিব 5 বিশেষ ৰাশি। ইয়াৰ লগে লগে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, অৰ্থনৈতিক অগ্ৰগতিৰ যুগ দেখা পাব। বিশেষ 5 ৰাশিৰ ভাগ্যত সৌভাগ্যৰ পিনে অগ্ৰসৰ হৈছে আপোনালোকৰ ভাগ্য। কন্যা ৰাশিত যিহেতু শুক্ৰ গ্ৰহ আহিব, তাৰ লগে লগেই 5 ৰাশিৰ সৰু সৰুকৈ বাঢ়িব অগ্ৰগতি, অৰ্থনৈতিক ক্ষেত্ৰ আৰু কৰ্মৰ ক্ষেত্ৰত। যদি আপুনি এজন ব্যৱসায়ী হয়, আপোনাৰ পক্ষে অতিকে শুভ খবৰ, অতিকে ভাল খবৰ, মংগলময় খবৰ আহিব। ঐশ্বৰ্য বৈভৱ সুখ সমৃদ্ধিৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক আমি যিদৰে দেৱগুৰু বৃহস্পতি বুলি কওঁ, ঠিক তেনেধৰণেই অসুৰৰ গুৰু হৈছে শুক্ৰাচাৰ্য। আৰু এই শুক্ৰ গ্ৰহ, যি শুক্ৰ গ্ৰহৰ ওচৰত সঞ্জীৱনী বিদ্যাও আছিল, গতিকে সেই শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি যদি আপোনাৰ ওচৰত পৰে, তেনেহ'লে আপোনাৰ ভাগ্য কেনেধৰণৰ হ'ব পাৰিব নিজে এবাৰ বিশ্লেষণ কৰি চাব পাৰে। যি নহওক, এই বিশেষ কেইটামান মাহ কন্যা ৰাশিত শুক্ৰ গ্ৰহ প্ৰৱেশ কৰাৰ লগে লগেই কন্যা ৰাশিৰ অধিপতি বুধ, শুক্ৰৰ লগত বুধৰ সমভাৱ বৰ্তমান 25 আগষ্ট সিংহ ৰাশিত নিজৰ যাত্ৰা সম্পন্ন কৰিব। কন্যা ৰাশিত আহিব শুক্ৰ গ্ৰহ। দৈত্যগুৰুৰ এই বিশেষ গোচৰত 5 ৰাশিৰ সৰ্বাংগ সুন্দৰ আৰু সৰ্বোচ্চ ভাগ্যফল দেখা গৈছে। 5 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বিশেষ বিশেষ প্ৰভাৱে সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধিৰ সূচনা কৰিব। কোন কোন ৰাশিৰ এই জাতক জাতিকা এই সময়ত লাভান্বিত হ'বলৈ গৈ আছে, নিশ্চয়কৈ কম। ইয়াৰ পূৰ্বে আপোনালোকক এক অনুৰোধ জনাব বিচাৰিছোঁ, হিন্দু সনাতন ধৰ্মৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰা হয় এই চেনেলৰ জৰিয়তে, আৰু জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰৰ ভিডিঅ' আপোনালোকে পাব। বহুতো কষ্ট কৰা হৈছে, 2টা বছৰ একেৰাহে ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ কেৱল আপোনালোকৰ বাবে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। এজন হিন্দু সনাতনীক সহায় কৰা বুলিয়েই হওক বা সমৰ্থন কৰা বুলিয়েই হওক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰিছোঁ, সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ সমৰ্থনে আমাক আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ। আমি আশাবাদী। সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা যদি ক'ব বিচৰা যায়, মিথুন ৰাশিৰ জাতক জাতিকাসকল সৰ্বাত্মক ভাগ্যফলৰ লগতে অৰ্থনৈতিক উন্নতি অগ্ৰগতিৰ দিশে প্ৰৱেশ কৰিছে এই শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলক সৰ্বাত্মক ভাগ্যশালী হিচাপে প্ৰস্তুত কৰি তুলিব। জ্যোতিষৰ গণনা অনুযায়ী বুধ গ্ৰহ আৰু বুধৰ ৰাশি কন্যাত শুক্ৰৰ প্ৰৱেশৰ লগে লগে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ আশীৰ্বাদ, সৰ্বতো প্ৰকাৰৰ ভাগ্যফল পাব। আপোনাৰ ৰাশিৰ 4ৰ্থ স্থানত ভ্ৰমণ কৰিব শুক্ৰ, যি সুখ সুবিধা ঐশ্বৰ্য বিভূতি বৈভৱৰ কাৰক শুক্ৰ গ্ৰহ। ধন লাভ,
সম্পত্তি লাভ, আপোনাৰ স্থায়ী সম্পদ ক্ৰয়ৰ বাবে শুভ সময়, মাটি ঘৰ আদি কিনাৰ বাবে যথেষ্ট ভাল সময়। যিসকল সাধাৰণ ভাষাত আমি বেকাৰ বুলি কওঁ, চাকৰি প্ৰত্যাশী, বিভিন্ন চাকৰি বিচাৰিও হাবাথুৰি খাই ফুৰিবলগীয়া হয়, কৰ্ম বিচাৰি হাবাথুৰি খাই ফুৰিবলগীয়া হয়, বিভিন্নজনৰ কথা শুনিবলগীয়া হয়, তাৰ মাজতে এটা ভাল খবৰ আপোনালোকে পাব পাৰে। এই শুভ সময়ত চাকৰি লাভৰ যুগ বা কৰ্ম লাভৰ যুগ আপোনালোকে পাব। যোগ্যতা অনুযায়ী ভাগ্যফল বুলি কোৱা হৈছে। যোগ্যতা অনুযায়ী অৰ্থাৎ যোগ্য মাত্ৰে ভোগ্য ফল। গতিকে যোগ্যতা অনুযায়ী আপোনালোকে নিজৰ নিজৰ কৰ্মফল আপোনালোকে লাভ কৰিব। কৰ্ম লাভৰ যুগ দেখা গৈছে। এই সময়ত ধন সম্পদ বৃদ্ধি পাব। ৰাজকৰ্মত বিশেষ লাভ হ'ব মিথুন ৰাশিৰ। ৰাজনৈতিক কৰ্মৰ লগত যদি আপুনি জড়িত, যদি আপুনি এজন ৰাজনৈতিক জগতৰ লগত জড়িত ব্যক্তি, তেনেহ'লে আপোনাৰ সৰ্বাংগ সুন্দৰ আৰু সৰ্বোচ্চ ভাগ্যফল পাব। প্ৰেমৰ সম্পৰ্ক মজবুত হ'ব আৰু পাৰিবাৰিক সম্পৰ্কত সমৃদ্ধি আহিব, শান্তি আহিব আৰু বিচৰা ধৰণে সুখ লাভ কৰিব পাৰিব। দ্বিতীয় সৌভাগ্যৱান ৰাশিৰ কথা যদি আমি ক'ব বিচাৰোঁ, সিংহ ৰাশিৰ জাতক জাতিকাসকল দ্বিতীয় সৌভাগ্যৱান ৰাশি হিচাপে কোৱা হৈছে যে সিংহ ৰাশিৰ জাতক জাতিকাসকল এই বিশেষ ভাগ্যফলত দ্বিতীয় সৌভাগ্যশালী ৰাশি হিচাপে প্ৰমাণিত হৈছে। যি জ্যোতিষৰ গণনা, বিভিন্ন বিশ্লেষণ, জ্যোতিষশাস্ত্ৰৰ ওপৰত যিসকলে বিভিন্ন ধৰণৰ বিশ্লেষণ কৰি থাকে, তেওঁলোকৰ গণনা অনুযায়ী শুক্ৰ কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যফল অতি লাভজনক। সৰ্বতো প্ৰকাৰৰ ভাগ্য। আপুনি যি বিচাৰে তাকে পাব বুলি মই ক'ব নিবিচাৰোঁ। তাৰ মাজতে আপোনাৰ ৰাশিত আয় বৃদ্ধি হ'ব, লাভ বাঢ়িব। লাভৰ স্থানত শুক্ৰ গ্ৰহ আছে আপোনাৰ, যাৰ ফলত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অসাধাৰণভাৱে অপ্ৰত্যাশিতভাৱে ইনকাম অৰ্থনৈতিক দিশত প্ৰচুৰ পৰিমাণে আগবাঢ়িব পাৰিব। মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ কৰিব পাৰিব। ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'বলৈ সফল হ'ব বুলি কোৱা হৈছে। ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত সফল হ'ব আৰু সেই সিদ্ধান্তই পৰৱৰ্তী সময়ত আপোনাক জীৱনজোৰা শান্তি, সম্প্ৰীতি, অগ্ৰগতি অৰ্থনৈতিক ক্ষেত্ৰত দিব পাৰে। ডাঙৰ ডাঙৰ সিদ্ধান্ত এই সময়ত ল'ব পাৰিব। আমদানি বৃদ্ধি পাব ব্যৱসায়ীসকলৰ বাবে আৰু বিভিন্ন নতুন নতুন মাধ্যমৰ পৰা ইনকাম আহিব বুলি কোৱা হৈছে। চাকৰি প্ৰত্যাশীসকলৰ বাবেও চাকৰি লাভৰ যুগ বা কৰ্ম লাভৰ যোগে আপোনাৰ মন আনন্দিত কৰিব, উৎসাহিত কৰিব। পৰিয়ালত শান্তিৰ বাতাবৰণৰ লগতে প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰিব। ইয়াৰ মাজতে বিশেষ কথা ক'ব বিচাৰিছোঁ, বেটিং, শ্বেয়াৰ বজাৰ, লটাৰী ইত্যাদিৰ পৰা সাৱধানতাও অৱলম্বন কৰিব লাগিব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। তৃতীয়টো সৌভাগ্যৱান ৰাশি কন্যা ৰাশি। কন্যা ৰাশি শুক্ৰৰ ৰাশি পৰিৱৰ্তনৰ লগে লগে কন্যা ৰাশিৰ লাভজনক হিচাপে প্ৰমাণিত হৈছে এই বিশেষ ভাগ্যফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। প্ৰমাণিত হ'ব, লাভান্বিত হ'ব আপোনালোকৰ এই ৰাশিফল। এই ৰাশিফলত আপোনালোকৰ কোৱা হৈছে ৰাশিৰ লগ্নৰ স্থানত আহিব শুক্ৰ। বিভিন্ন ধৰণৰ পৰিকল্পনা সিদ্ধ হ'ব, প্ৰাণ শক্তিত ভৰপূৰ হৈ থাকিব, আত্মবিশ্বাস বাঢ়িব। পৰিয়ালত সম্পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব, পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব এই বিশেষ শুভ আৰু মংগলময় সময়ত। এই সময় আপোনালোকৰ বাবে ভাগ্যশালী সময়। ভাগ্যশালী সময় কেতিয়াবাহে আহে। এই ভাগ্যশালী সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকক। ভাগ্যশালী সময়ত নতুন কৰ্ম
আৰম্ভণি কৰিবলৈ শিকক। দাম্পত্য জীৱনত সুখ আহিব। চাকৰিজীৱীসকলৰ বাবে ভাল খবৰ, চাকৰি লাভৰ যোগো আছে। বিভিন্ন প্ৰকাৰৰ কৰ্মৰ লগত জড়িত, ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে প্ৰচুৰ মুনাফা, প্ৰচুৰ উপাৰ্জন আহিব। ধনু ৰাশি হৈছে চতুৰ্থ সৌভাগ্যশালী ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল শুক্ৰৰ গোচৰৰ ফলত ধনু ৰাশিৰ সময় অনুকূল হিচাপে প্ৰমাণিত হৈছে। আপোনাৰ জন্মকুষ্ঠিৰ কৰ্মস্থানত ভ্ৰমণ কৰিব ধনু ৰাশি। ইয়াৰ লগে লগে অসাধাৰণভাৱে সফলতা আহিব ধনু ৰাশিৰ। কৰ্মলাভৰ যুগ, চাকৰি লাভৰ যুগ, যোগ্য অনুসৰি ভোগ্য ফল লাভ কৰিব। আৰু নতুন সম্পৰ্কত যদি আপুনি যাব বিচাৰে, বিভিন্ন ধৰণৰ নতুন সম্পৰ্কত যাব পাৰে। সেয়া প্ৰেমৰ সম্পৰ্কই হওক বা অন্য সম্পৰ্কই হওক, পাৰিবাৰিক সম্পৰ্কই হওক বা সামাজিক সম্পৰ্কই হওক, যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত ভাল ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ মাজতে ধন লাভৰ যোগ দেখা গৈছে। ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ যথেষ্ট ভাল সুবিধা পাব। আহিছোঁ পঞ্চম সৌভাগ্যৱান ৰাশিলৈ। পঞ্চম সৌভাগ্যৱান ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি পৰিৱৰ্তনৰ ফলত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতিকে ফলদায়ী শুক্ৰ আপোনাৰ জন্মকুষ্ঠিৰ নৱম ঘৰত ভ্ৰমণ কৰিছে। এই ঘৰ ভাগ্যৰ চমৎকাৰ আপুনি দেখিব পাৰিব। ভাগ্যৰ চমৎকাৰ আপোনালোকে চাব পাৰিব, ভাগ্যৰ খেলা চাব পাৰিব। শূন্যৰ পৰা ৰজালৈকে অগ্ৰগতি হ'ব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ। এই সময়ত চমৎকাৰ দেখিবলৈ পাব, জনপ্ৰিয়তা বাঢ়িব। কেৰিয়াৰত এখোজ দুখোজকৈ সৰ্বতো প্ৰকাৰৰ ভাগ্যফল আপোনালোকে লাভ কৰিব পাৰিব। বিদেশ যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট ফলাফল আছে। ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত মান সন্মান পাব। ৰৈ থকা কৰ্ম সম্পন্ন হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে চাকৰি লাভৰ সম্ভাৱনা, কৰ্ম লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। সকলোৰে শুভ হওক, মংগলময় হওক তাৰ কামনা ৰাখোঁ সদায়। আপোনালোকে যিধৰণে সমৰ্থন আগবঢ়াইছে আমাৰ চেনেলৰ প্ৰতি, আমিও আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে সৰ্বাংগ সুন্দৰ ভাগ্যফল হওক, উন্নতিৰে অগ্ৰগতিৰে ভৰি পৰক আপোনাৰ জীৱন, তাৰ কামনাৰে সামৰিছোঁ ৰাশিফল। ধন্যবাদ।